প্ৰভাত জনাইছো ষ্টুডিঅ মুজিয়াত মই আছো আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকা আৰু পুৱাৰ ভাগতে এটা অত্যন্ত জৰুৰী খবৰ আমি ৰাইজক দিবলৈ চেষ্টা কৰিম কিয়নো আপোনাৰ এতিয়া প্ৰয়োজনীয় যিসমূহ নথিপত্ৰ সেইসমূহ নথিপত্ৰ আপোনালোকে সাজু কৰি ৰাখিব লাগিব ডিসেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 মাটিবাৰী কামৰ বাবে মিছন বসুন্ধৰাৰ চতুৰ্থ সংস্কৰণ আৰম্ভ হ'বলৈ গৈ আছে আৰু আপুনিও সহজতে কৰিব পাৰিব এতিয়াৰ পৰা মাটিবাৰীৰ কামকাজ 25 ডিসেম্বৰৰ পৰা মিছন বসুন্ধৰাৰ 4.0 শুভাৰম্ভণি কৰা হ'ব আৰু ক্ষুদ্ৰ লঘু উদ্যোগৰ যি ভূমি সেই ভূমি অনুমোদনটো সহজ হৈ পৰিব এই প্ৰক্ৰিয়া কিছু বিষয় তথ্য আছে আমাৰ হাতত আগবঢ়াম আপোনাৰ যিসমূহ প্ৰয়োজনীয় নথিপত্ৰ আছে সেইসমূহ সাজু কৰি ৰাখিবলৈ এতিয়া সময় হৈছে ডিসেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 মাটিবাৰী কামৰ বাবে মিছন বসুন্ধৰাৰ যি চতুৰ্থ সংস্কৰণ হে আৰম্ভ হ'বলৈ গৈ আছে অতি শীঘ্ৰে ৰাজ্যত আপুনিও এতিয়াৰ পৰা সহজতেই মাটিবাৰীৰ কামকাজ কৰিব পাৰিব 25 ডিসেম্বৰ ইতিমধ্যে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে আৰু 25 ডিসেম্বৰৰ পৰা মিছন বসুন্ধৰা 4.0ৰ শুভাৰম্ভণি হ'ব ক্ষুদ্ৰ লঘু উদ্যোগৰ যি ভূমি সেই ভূমি অনুমোদনটো এই প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে এতিয়া সহজ হৈ পৰিব গতিকে আপোনাৰ যিসমূহ প্ৰয়োজনীয় নথিপত্ৰ আছে হেয়া সম্পূৰ্ণভাৱে সাজু কৰি ৰাখক ইতিমধ্যে চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্তত উপনীত হৈছে ইতিমধ্যে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে ডিসেম্বৰ মাহৰ 25 তাৰিখ আৰু ডিসেম্বৰ মাহৰ 25 তাৰিখৰ পৰা আসলতে এই যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰা হ'ব গতিকে বিভিন্ন ধৰণৰ যেহেতু নথিপত্ৰৰ প্ৰয়োজন হৈছে হয় এই প্ৰক্ৰিয়াৰ সময়ছোৱাত গতিকে পূৰ্বতে যিসকলে কৰিছে তেওঁলোকক নিশ্চিতভাৱে এই কথা পুনৰ দোহৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলে পুনৰ কৰিব লাগিব তেওঁলোকৰ বাবে অত্যন্ত আৱশ্যকীয় এইসমূহ যি নথিপত্ৰ আপোনালোকে সম্পূৰ্ণভাৱে নিজৰ লগতে মজুত কৰি ৰাখক ইতিমধ্যে চৰকাৰে লোৱা যি সিদ্ধান্ত সেই সিদ্ধান্তৰ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে গতিকে ডিসেম্বৰ মাহৰ 25 তাৰিখৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 ক্ষুদ্ৰ লঘু উদ্যোগৰ যিসমূহ ভূমি সেই ভূমি অনুমোদনটো সহজ হৈ পৰিব এতিয়াৰ পৰা প্ৰক্ৰিয়া মাটিবাৰীৰ যিসমূহ কামকাজ হে আপোনালোকে নিজে এতিয়াৰ পৰা কৰিব পাৰিব মিছন বসুন্ধৰা 4.0ৰ আসলতে যিখন তালিকা আছে সেই তালিকাত যথেষ্ট সংখ্যক হিতাধিকাৰী ইতিমধ্যে আছে আৰু কিন্তু আপুনিও এতিয়াৰ পৰা এই সুবিধা লাভ কৰিব পাৰিব গতিকে যিসমূহ নথিপত্ৰ আছে এইসমূহ সম্পূৰ্ণভাৱে সাজু কৰি ৰাখক অতি সহজতে আপোনালোকে মাটিবাৰীৰ কামকাজ নিজেই কৰিব পাৰিব 25 ডিসেম্বৰৰ পৰা মিছন বসুন্ধৰা 4.0ৰ শুভাৰম্ভণি ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছে ক্ষুদ্ৰ লঘু উদ্যোগৰ যিসমূহ ভূমি সেইসমূহ অতি সোনকালে আপোনালোকে এতিয়া অনুমোদন কৰাতে সহজতে আসলতে এইসমূহ কাম এতিয়াৰ পৰা হৈ পৰিব ডিসেম্বৰ মাহৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে এই প্ৰক্ৰিয়া মিছন বসুন্ধৰা 4.0ৰ শুভাৰম্ভণি ভূমি সমস্যা আমাৰ ৰাইজৰ এটা বহুত ডাঙৰ সমস্যা বসুন্ধৰা 1, 2, 3 জৰিয়তে আমি ৰাইজৰ ভূমিৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছিলোঁ আৰু প্ৰায় 10 লাখতকৈও অধিক পৰিয়াল মিছন বসুন্ধৰাৰ পৰা উপকৃত হৈছিল কিন্তু ইমানবিলাক পৰিয়াল উপকৃত হোৱাৰ পিছতো ভূমিৰ সমস্যা এতিয়াও শেষ হৈ যোৱা নাই কাৰণ ভূমিৰ শ্ৰেণী কোনোবাটো দেৱোত্তৰ মাটি কোনোবাটো ভিজিআৰ মাটি কোনোবাটো ফৰেষ্ট মাটি কোনোবাটো আন ধৰণৰ শ্ৰেণী জলাতক মাটি যিবিলাকত প্ৰচলিত আইনৰ আধাৰত ভূমিৰ আবলটন দিয়াটো অত্যন্ত কষ্ট আছিল এতিয়া আমি 25 ডিসেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম এই কেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পোৰ্টেলৰ সৃষ্টি কৰিম
সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা 4 আমি সজাই তুলিব খুজিছো। মই এটা সৰু উদাহৰণ দিছো। তিনিচুকীয়া জিলাত মৰাণ লোকসকলে বহু দিনৰ পৰা ফৰেষ্টত বাস কৰি আছে। কিন্তু তেওঁলোকে যেতিয়া ফৰেষ্ট বা বনভূমিৰ অধিকাৰ বিচাৰে তেতিয়া আমি কওঁ যে জনজাতীয় লোকসকলেহে ফৰেষ্ট ৰাইটছত অধিকাৰ পাব পাৰে, গতিকে আপোনালোকে এই ভূমিৰ অধিকাৰ নাপাব। এতিয়া আমি চেষ্টা নিশ্চিতভাৱে কৰিব পাৰো যে অসমৰ আদিম জনগোষ্ঠী হিচাপে কেনেকে মৰাণ মটককো আমি বনভূমিত মাটিৰ অধিকাৰ দিব পাৰো। এই সমস্যাবিলাক মই আগতে নাজানিছিলো। যেতিয়া বসুন্ধৰা 1, 2, 3 কৰিলো, এনেকে নতুন নতুন সমস্যাবোৰ আমাৰ সন্মুখলৈকে আহি থাকিলে আৰু আমি সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়ালো। কিছু উলিয়াব পৰা নাই আৰু তাৰ বাবে আমি বসুন্ধৰা 4 লৈ আপোনালোকৰ মাজলৈ আহিম যাতে আৰু বহুত সমস্যা সমাধান হয়। অৱশ্যে য'তেই সমস্যাৰ সমাধান হয় তাত নতুন সমস্যাৰো সৃষ্টি হয়। তাৰ মাজতেই আমি আমাৰ দায়িত্ব পালন কৰি গৈ থাকিব লাগিব।